কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত তামসিক গতি এটি জীৱই কেনে আচৰণ কৰিলে হয় এই কথাখিনি সুন্দৰভাৱে প্ৰকাশ কৰিলে আৰু প্ৰকাশ কৰি এক চূড়ান্ত সত্য আমাক দৰ্শন কৰালে যে মনুষ্য শৰীৰটোৱে হ'ল মুকুতিৰ এক মাত্ৰ দ্বাৰ। ঋষভ ৰূপে যেতিয়া ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছিল তেতিয়া তেৰাই 100জন পুত্ৰক সেই পৰম জ্ঞানটো প্ৰদান কৰিছিল। মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ। সেই মোৰ পুত্ৰসকল, মনুষ্য শৰীৰটোৱে হ'ল আত্মাতত্বই এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উত্তম পাত্ৰ মনুষ্য শৰীৰটো। গতিকে মনুষ্য শৰীৰটো যেতিয়া আমি কলিযুগত লাভ কৰিলোঁ তেতিয়া আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই সত্যটো প্ৰকাশ কৰি দিলে, আমাক দৰ্শন কৰালে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। যে ভাৰত কলিযুগ মনুষ্য শৰীৰ তিনিওটাই উত্তম। আৰু আমি যদি চিন্তা কৰোঁ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ, তেতিয়াহ'লে বুজি পাম আমি মনুষ্য শৰীৰত সোমালোঁ আত্মাতত্ব, আৰু সময়খিনি হ'ল কলিৰ সময়, আৰু স্থান হ'ল ভাৰত। গতিকে কলিকাল, ভাৰত আৰু মনুষ্য শৰীৰ তিনিওটাই যেতিয়া ঈশ্বৰৰ কৃপাত লাভ কৰিছোঁ তেতিয়াহ'লে 4 নম্বৰ ভাগী সংযোগ আমি কৰিব লাগে। সেয়া হ'ল এক দেৱ এক হেৱ একত বিনে নাই কেৱ। কেৱল এক ইখতত্ব, যি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যিজনা সৰ্বশক্তিমান, যিজনা সমস্ত ব্ৰহ্মাণ্ডৰ অধিকাৰী। গুৰুজন বস্তুৱে চিনাকি কৰি দিলে সেইজনাক, আমি সমস্ত জনাকে। অ গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী। সেইজনাই হ'ল সনাতন, অনন্ত, অচ্যুত, সনাতন, নাৰায়ণ ৰাম, কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম। সেইজনাই হ'ল সনাতন, সেইজনাই হ'ল অনন্ত, সেইজনাই হ'ল মুৰাৰী গোবিন্দ। সেই কৃষ্ণ তত্ত্বক আমি সমস্তজনাই যদি কায় বাক্য মন এক কৰি চিন্তা কৰোঁ, তেওঁৰে কৃপাত লাভ কৰা এই মনুষ্য শৰীৰটো পোৱাৰ পাছত যদি নকৰোঁ, তেতিয়াহ'লে এই মুহূৰ্তত পদবন্ধে আমাক এই সিদ্ধান্তটো দি থৈ গ'ল, মনুষ্য শৰীৰ পায় অ হৰি ন ভজিলা, অৱশ্যে শুইবা ভাই তৰু তৃণ শিলা। যে মনুষ্য শৰীৰটো কত জন্ম পুণ্যৰ ভাগ্যৰ বলত পাইছোঁ। গুৰুজন বস্তুৱে পুনশ্চ আমাক চিনাকি কৰি দিছে, শুনিমুক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আত পৰে আন পুণ্য নাহিকে কলিত। সেই সভাসদ বৰ্গ, সেই সমস্ত জনা তোমৰা হবে কেৱল কৃষ্ণৰ গুণ নাম
শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা। কাৰণ কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পোৱাৰ দ্বিতীয়টা উপায় কিন্তু নাই ইয়াৰ বাহিৰে। যিটো বিচাৰিছিল বিধিবৰ প্ৰজাপতি ব্ৰহ্মাদেৱে, যে শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য কলিত, নাহিকে কলিত। লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত। লভি আছা জন্ম, যে সেই সৰ্ব জানন্তা মনুষ্য তোমৰা হবে, যি শৰীৰৰ মাজত আত্মাতত্ব প্ৰৱেশ কৰিছা, সেই আত্মাতত্ব প্ৰৱেশ কৰা শৰীৰটো লভি আছা, তোমালোকে লাভ কৰিছা। কিন্তু এই জন্মটো আমাক জন্ম দিয়া আমাৰ পিতৃস্বৰূপ প্ৰজাপতি ব্ৰহ্মাদেৱেও কিন্তু বিচাৰিছিল, যে লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, অৰ্থাৎ ব্ৰহ্মায়ো বাঞ্ছা কৰিছিল মনুষ্য জন্মটো লাভ কৰিবলৈ, কিন্তু ব্ৰহ্মাদেৱে মনুষ্য জন্ম লাভ কৰিব পৰা নাই। তেতিয়াহ'লে ব্ৰহ্মাদেৱে লাভ কৰিব নোৱাৰা মনুষ্য জন্মটো আমি জীৱাত্মাই লাভ কৰিছো কলিযুগত। গতিকে আমি ব্ৰহ্মাদেৱতকৈও সৌভাগ্যৱন্ত। কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ। ব্ৰহ্মাদেৱতকৈও সৌভাগ্যৱন্ত আমি শৰীৰধাৰী মনুষ্য নামৰ জীৱাত্মাই যদি এই শৰীৰটো পায়, সেইজন সৰ্বশক্তিমান ঈশতত্ব কৃষ্ণদেৱক চিন্তা নকৰো, তেতিয়াহ'লে অৱশ্যে শৈবাহা ভাই তৰু তৃণ শিলা। আমি অৱশ্যে হ'ব লাগিব তৰু তৃণ শিলা, গছ ঘাঁহ বন শিল বা পাথৰ আদিবিলাক। যদি আমি সেইবিলাক হ'বলৈ ইচ্ছা নকৰো, বৈকুণ্ঠ প্ৰাপ্তিৰ যদি ইচ্ছা কৰো, তেতিয়াহ'লে আমি মুখে ৰাম নাম হাতে কীৰ্তি কাম, এইটো আমি কৰিবই লাগিব। যদি আমাৰ জিভাখন থাকি কৃষ্ণ কথা নকওঁ, তেতিয়াহ'লে জানা জিভা ভৈল তাৰ বেংগৰ সমান। আমাৰ জিভাখন ভেকুলী জিভা বুলি কৈছে। আৰু এই ভেকুলী জিভাৰ এটা পদ্য আমি সৰুতে পাইছিলো সমস্ত জনাই, যে অ ফুল নুফুল কিয়, গৰুৱে জাক খাই মই নুফুলিম কিয়। তাৰ একেবাৰে শেষৰ পংক্তি, যে অ মেঘ বৰষুণ দিয় কিয়। মেঘে পোনপটীয়াকে উত্তৰ দিছে, বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়। ভেকুলী সোধা হৈছে, অ ভেকুলী তোৰ তোৰাই থাক কিয়। ভেকুলীয়ে উত্তৰ দিছে যে বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। তাৰমানে ভেকুলীৰ বোপা ককাৰ দিনৰ সঁচ তোৰ তোৰাই থকাটো, আজিৰ দিনৰ নহয়। ভেকুলীয়ে কৃষ্ণ কথা চিন্তা নকৰে, কেৱল বোপা ককাৰ দিনৰ পৰা তোৰ তোৰাই থকাটোকে শিকি আহিছে। আমিও চিন্তা কৰিব লাগিব, গুৰুদেৱ নাম ভকতৰ সেৱাৰ পৰা যদি আমাৰ উপৰি পুৰুষসকলে বঞ্চিত কৰি ৰাখিছে, তেতিয়াহ'লে আমাক যিমান ক'লেও মাৰিলেও আমি গুৰুদেৱ নাম ভকতৰ সেৱালে নাযাওঁ। কিন্তু আমি যাম সেইসকল যিসকলে আমি শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, দেখা দেখি অন্যে বোলে তাকে ধৰ্ম। এতিয়া সমাজত শ্ৰেষ্ঠতাৰ আসন কোনে পাইছে? আজিৰ দিনটোত কোনে পাইছে? আমাৰ বাপজনে পাইছে। আজিৰ দিনটোত এইখিনিত আসনত বহি থকা আমাৰ পৰম বৈষ্ণৱজনাই পালে। আৰু একেবাৰে শেষত আমি মূঢ়মতীক আপোনাসৱে দায়িত্বটো দিছে। তাৰমানে আপোনাসৱে সন্মান দিছে যে এই তিনিওজনে আজিৰ দিনটোৰ বাবে আমাৰ সমাজ ব্যৱস্থাটোত শ্ৰেষ্ঠত্বৰ আসন ভাগ আমি দিয়া হওক। এতিয়া এই তিনিওজনে শ্ৰেষ্ঠতাৰ আসনখন পোৱাৰ পাছত শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম। আমি আজি ইয়াত যিখিনি কথা ক'ম, এই কথাখিনি কৈ থৈ যোৱাৰ পাছত জখলা বন্ধাৰ যদি ধাবা এখনত আমাৰ তিনিওজনকে যদি আপোনাসৱৰ মাজৰ কেইজনমানে দেখে, তেতিয়াহ'লে আপোনাসৱে বুজি পাবই আৰু পাছৰ দুখৰ কথা। বোলে মুখেৰে যিটো কয় হাতে কামে কিন্তু সেইটো নকৰে। তাৰমানে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে, আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। আমি আনক দোষ দিবলৈ যোৱাৰ আগত প্ৰথম নিজক চিন্তা কৰিব লাগিব। সকলোৰে আমাৰ দুটা চকু, দুখন কাণ, দুখন হাত, দুটা ভৰি আমাৰ প্ৰত্যেকৰে আছে। 200 ছডাল হাড় শৰীৰটোত প্ৰত্যেকৰে আছে। গতিকে প্ৰত্যেকৰে এইকেইটা থকাৰ পাছতো
আমি যে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হ'ব লগা হয় তাৰ কাৰণে আমি পোনপটীয়াভাৱে কাকো দুখ দিব নোৱাৰো কিন্তু আমি চিন্তা কৰিব লাগিব এই কথাখিনি শাস্ত্ৰৰ মাধ্যমেৰে কেনেকৈ যে মনুষ্য শৰীৰ পাই হৰি নভজিলা মনুষ্য শৰীৰটো পোৱাৰ মূল উদ্দেশ্যটোৱে হ'ল ঈশ্বৰক সেৱা কৰি তুমি জীৱন ধন্য কৰা আৰু এইটো যদি নকৰো তেতিয়াহ'লে পোনে পোনে নৰক এইখিনি কথাকে বৰ্তমান পদবন্ধে প্ৰকাশ কৰি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত ক'লে যে শুনিলাহা নৰ নাৰী জীৱৰ নিকাৰ আমি হ'ব এহি দুখে পুৰু বাৰম্বাৰ আমি শব্দতে ইয়াত এটা বস্তুৰ লগত আমাক দৰ্শন কৰাইছে সেই বস্তুটো হ'ল জীৱ আত্মা আমি মানে মনুষ্যৰ কথা নাই কোৱা যে আমি জীৱাত্মাবিলাক যেতিয়া শৰীৰত প্ৰৱেশ কৰোঁ সেই শৰীৰবিলাকত প্ৰৱেশ কৰাৰ মূল কাৰণটো হ'ল তামসিক গুণটোক যেতিয়া গুৰুত্ব দি আমি সংসাৰত কৰ্মবিলাক কৰিম ধৰ্ম বুলি ভাবি তেতিয়াই আমাৰ এনেকুৱা অৱস্থা আহি পৰে আৰু বিপৰীতে আবে তাক তৰিবাক কৰিও উপায় সাধু সংগে ৰাম ৰাম গায়ুক সদায় যদি এই ব্যৱস্থাটোৰ পৰা তুমি ওলাই আহিব বিচাৰা পৰিত্ৰাণ পাব বিচাৰা সেই জীৱ আত্মা তেতিয়াহ'লে তোমাৰ কৰ্ম এটাই সাধু সংগত ৰাম নাম তুমি আশ্ৰয় কৰিব লাগিব কেতিয়া 365 দিন এটা বছৰত থাকে উত্তৰ দিছে গায়ুক সদায় তাৰমানে এদিন দুদিন বুলি কোৱা নাই এবছৰ দুবছৰ বুলি নাই কোৱা যে তুমি সদায় সাধুৰ সংগত ৰাম নাম আশ্ৰয় কৰা বা কৰিবলৈ চেষ্টা কৰা তেতিয়া কি হ'ব তেবে যম যাতনা নিকাৰ পৰিহৰি বিষ্ণুৰ ভুৱনে চলি যায় বা ৰংগ কৰি তেতিয়া কিন্তু তুমি যমৰ যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবা আৰু পোনে পোনে বিষ্ণুৰ যি বৈকুণ্ঠ ধাম সেই বৈকুণ্ঠ ধামলৈ তুমি আনন্দ মনেৰে গতি কৰিব পাৰিবা এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত জ্ঞান দিছে আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি সমস্ত জনা শৰীৰধাৰী কলিৰ মনুষ্যৰ প্ৰতি সেৱা নিবেদন কৰিছে যত দুখ পালো তজু চৰণে বেকত নিকাৰ ভুঞ্জিয়া মই ফুৰু সংসাৰত অৰুণ চৰণ যেন নপাহৰো আমি এভু এহি অনুগ্ৰহ কৰিওক স্বামী এতিয়া সমস্তৰে স্বামী হ'ল এজন সেই বিষয়বস্তুটো মাধৱ গুৰুজনাই নামঘোষাত দৰ্শন কৰাইছে হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেখে প্ৰভু এৰাও এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো মাধৱ গুৰুজনাই ইমান সুন্দৰকৈ আমাক দেখুৱাইছে যে মই দুৰাচাৰ কেতিয়া আমি যে দুৰাচাৰ বুলি কওঁ কেতিয়া কিন্তু মাজে মাজে আমি কওঁ নহয় তই মোক চুই চাচোন তোক কি কৰোঁ চা তেতিয়াতো আমি দুৰাচাৰ নহয় কিন্তু আমি দুৰাচাৰ হয় মাধৱ গুৰুজনে আমাক চিনাকি কৰি দিছে মই দুৰাচাৰ তেতিয়া কেতিয়া কেৱলে তোমাৰ সেই প্ৰভু তুমি যদি মোৰ লগত নাথাকা তেতিয়া কিন্তু মই দুৰাচাৰী হৈ যাম প্ৰভু সেইকাৰণে মই তোমাৰ দাস হ'ব বিচাৰিছোঁ তুমি তোমাৰ দাসক গ্ৰহণ কৰা প্ৰভু তুমি কৃপা কৰা নহ'লে মই দুৰাচাৰী হৈ যাম অপৰাধী নাৰায়ণ তুমি যদি মোক কৃপা নকৰা তেতিয়া কিন্তু মই বাৰে বাৰে অপৰাধী হৈ যাম প্ৰভু সেইকাৰণে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিওক হৰি লৈও দাস কৰি পখিলো হেৰা শৰণ মই তোমাৰ চৰণত শৰণ গ্ৰহণ কৰিছোঁ প্ৰভু তুমি মোক অপৰাধী আৰু তুমি মোক দুৰাচাৰী হোৱাৰ পৰা তুমি মোক উত্তম পথটো দৰ্শন কৰিবৰ বাবে তুমি মোক কৃপা কৰা প্ৰভু এই বুলি মাধৱ গুৰুজনাই সেৱা নিবেদন কৰিছে কাৰণটো কি কাৰণ হে কৃষ্ণ স্বামী তুমিয়ে হলা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমিয়ে হলা জীৱৰ পিতৃ উৰণ বুৰণ গজন ভ্ৰমণ তুমিয়ে হলা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সমস্তৰে পিতৃ গতিকে তোমাৰ চৰণলৈ নগৈ আমি কাৰ চৰণলৈ যাম গতিকে তোমাৰ চৰণলৈ আমি আহিছোঁ লক্ষ্য উদ্দেশ্য এটাই কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেকে প্ৰভু এৰাও যে আমি মায়াৰ পৰা তেতিয়াহে পৰিত্ৰাণ পাম তুমি যদি কৃপা কৰা প্ৰভু
আৰু তুমি কৃপা কেতিয়া কৰিবা? তোমাৰ চৰণত যেতিয়া আমি শৰণ গ্ৰহণ কৰিম। যদি আমি ভগৱন্তৰ চৰণত শৰণ নলওঁ তেতিয়াতো ভগৱন্তই কৃপা নকৰে। সেইকাৰণে মাধৱ গুৰুজনাই এই বুলিও ঘোষাত আমাক ঘোষণা কৰিছে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি, আতিশয় দূৰসুন্ত তাৰ দূৰতো বিদূৰ সুন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। এতিয়া আমাৰ ধৰ্ম কোনটো? সিদ্ধান্ত দি দিলে গুৰুজন বস্তুৱে যে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিক যিজন শৰীৰধাৰী মনুষ্যই আমি ধৰ্ম বুলি কায় বাক্য মন চিত্তেৰে পালন কৰিবলৈ আহু পুৰুষাৰ্থ চেষ্টা কৰিম বা অবিশ্ৰামভাৱে নিয়মটো পালন কৰিম, তেতিয়াহে সেইজনে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিব। তেতিয়াহে তেওঁৰ হৃদয়ক এৰি ভগৱন্ত কেতিয়াও আঁতৰি নাযাব। কিন্তু ভগৱন্ত সমস্তৰ হৃদয়ত আছে, থাকিলেও শিৱ আৰু গকুল বৃন্দাবনৰ গোপীসকলে সিদ্ধান্ত দিছিল, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে প্ৰভু, তুমি উদ্ধৱৰ আগত কৈছা যে তুমি সমস্ত ভূততে আছা, সমস্ত ভূততে ব্যাপী আছো মই হৰি। উদ্ধৱক কৈছে, সেই উদ্ধৱ তুমি মোৰ পৰম বান্ধৱ, মই সমস্ত ভূততে ব্যাপী আছো। কিন্তু সমস্ত ভূততে আমি ভগৱন্তক দৰ্শন পাবলৈ চেষ্টা কৰোঁ, কিন্তু নাপাওঁ। কিয়নো আমি মূল তত্ত্বটো বুজিবলৈ চেষ্টা নকৰোঁ। এতিয়া মূল তত্ত্বটো বুজিবলৈ চেষ্টা নকৰা দৰ্শনটো গুৰুজনাই কেনেকৈ আমাক দেখুৱাইছে আমি সমস্তজনাই বুজি পাওঁ যে দ্বিতীয় স্কন্ধতে সেই কথাটো প্ৰকাশ কৰিছে যে ভগৱন্তৰ বাংময় মূৰ্তি হ'ল উত্তম শাস্ত্ৰ মহাভাগৱত, আৰু উত্তম শাস্ত্ৰ মহাভাগৱত ভগৱন্তৰ বাংময় ৰূপ, আৰু এই বাংময় ৰূপটোৰ বিষয়ে তেওঁ নিজ মুখে নিজে প্ৰকাশ কৰি আছে। প্ৰমাণটো দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিলে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পাই যেই সেইজন। এতিয়া কল্পতৰু শাস্ত্ৰ বুলি কৈছে। কল্প মানে সময়, তৰু মানে বৃক্ষ বা লতা, যে যেনেধৰণে ভাবে। এতিয়া সময়ৰূপী বৃক্ষ বা সময়ৰূপী লতা হ'ল ভাগৱত। এতিয়া এই সময়ৰূপী বৃক্ষ বা সময়ৰূপী লতাডালত এটাহে ফল লাগে, সেই ফলটো কি? নাম ফল। কাৰ নাম? গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম। আৰু সেই নিৰ্গুণ নামত যেতিয়া আমি শৰণাপন্ন হ'ম, সেই শৰণাপন্ন হ'লেহে আমি সমস্তৰ হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব দৰ্শন পাম। কিন্তু শৰণাপন্ন হ'বৰ বাবে আমাৰ হৃদয়খন পবিত্ৰ হ'ব লাগিব, আমাৰ মনটো পবিত্ৰ হ'ব লাগিব। এতিয়া হৃদয়খন পবিত্ৰ কৰিবলৈ মন পবিত্ৰ হ'ব লাগিব। মন পবিত্ৰ হ'বলৈ গুৰুজন বস্তুৱে আমাক এটা উপায় দিছে, বোলে মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই। জ্ঞানৰূপী গুৰুৰ চৰণত আমি নিজক অৰ্পণ কৰিব লাগিব। এতিয়া অৰ্পণ কৰিবলৈ যাওঁতে গুৰুজন বস্তুৱে পুনশ্চ এটা সিদ্ধান্ত দিছে আমাক, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন,
বুলি মনটো শুদ্ধ কৰা। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্ব কপাই যে সেইজন। সেইকাৰণে আমি সকলোৱে ইয়াৰ তত্ত্বটো নাপাওঁ, কাৰণ আমাৰ মনটো শুদ্ধ নহয়। মন শুদ্ধ নহ'লে হৃদয় শুদ্ধ নহ'ব। সিদ্ধান্ত দিলে যে সেইসকলে পাব যিসকলে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল হৈল মন। ভক্তিৰ প্ৰভাৱত মন নিৰ্মল হ'ব। ভক্তি হ'ল ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু জগত প্ৰসিদ্ধ নামত তুমি শৰণ গ্ৰহণ কৰা। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। ইমান সুন্দৰভাৱে গুৰুজন বস্তু আমাক এইখিনি কথা দিছে। একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদত প্ৰকাশ কৰিছে। কবি, সবি, অন্তৰিক্ষ, পিপলায়ন, প্ৰবুদ্ধ আদি 9জন পৰম বৈষ্ণৱে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে যে ভাগৱত ধৰ্মৰ বিষয়বস্তুটো প্ৰকাশ কৰিবলৈ গৈছে। যেতিয়া নিমি ৰজাই সুধিছে, তেতিয়া ভাগৱত ধৰ্মৰ বিষয়বস্তুটো প্ৰকাশ কৰিবলৈ গৈ কবি নামৰ সিদ্ধজনে পোনপটীয়াভাৱে উত্তৰটো দিছে যে ঋষিমুখে আন ধৰ্ম কৰায়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যে ঋষিমুনিসকলৰ দ্বাৰা যিখিনি নীতি নিয়ম প্ৰচাৰ হ'ল বেদৰ মাজত, বেদৰ দ্বাৰা যিখিনি নীতি নিয়ম ঋষিমুনিসকলে জীৱৰ মাজত মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচাৰ কৰিলে, সেই নীতি নিয়মখিনি হ'ল ভগৱন্তৰ দ্বাৰা প্ৰকাশিত ব্যৱস্থাৰ বিপৰীত প্ৰক্ৰিয়াটো। সেইখিনি হ'ল এক অৰ্থত গুৰুজনাই প্ৰকাশ কৰিলে আন ধৰ্ম। ঋষিমুখে আন ধৰ্ম কৰায়া বেকত। তাৰ পাছত ভগৱন্তৰ যে আমি কৃপা বিচাৰি ঘূৰি ফুৰো প্ৰত্যেকজনাই, ভগৱন্তৰ কৃপা কেনেকৈ পাম? কহিলা আপোন মুখে নিজ ধৰ্ম যত। ভগৱন্তৰ কৃপা পাবলৈ হ'লে আমি কোনকেইটা কৰ্মক ধৰ্ম বুলি পালন কৰিম, সেই নিয়মকেইটা ভগৱন্ত নিজ মুখে আমাক কৈ আছে। নিজ মুখে কৈ আছে মানে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। তাৰমানে ভাগৱত ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ, আৰু বৈকুণ্ঠৰ শাস্ত্ৰত দিয়া নীতি নিয়মখিনি কোনে কৈ আছে? ভগৱন্ত নিজ মুখে আমি হৰিধাৰী মনুষ্য সন্তানস্বৰূপ জীৱাত্মাৰ কল্যাণাৰ্থে ভগৱন্তই নিজে প্ৰকাশ কৰি আছে। কিন্তু বাকী যেতিয়া উদ্ধৱে সুধিছিলে ভগৱন্ত পুৰুষৰ চৰণ কমলত যে সেই প্ৰাণবন্ধু কৃষ্ণ মুক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই, যে ঋষি সমস্তই যে এটা মত প্ৰকাশ নকৰিলে কিয়? যেতিয়া পৰীক্ষিতে পৰিত্ৰাণৰ উপায় বিচাৰিছিল, 60,000 ঋষিমুনিৰ বিভিন্নজনে উত্তৰ দিছে। কেহু বোলে যজ্ঞ কৰা, কেহু বোলে তপস্যা কৰা, কেহু বোলে দান দিয়া, এনে ধৰণে বিভিন্নজনে বিভিন্নটা উপায় দিছে। সেই ঋষিমুনিসকলে দিয়া সেই উপায়বিলাকে হ'ল আন ধৰ্ম। আৰু সেই আন ধৰ্ম আমাক এৰিবলৈ ক'লে নে ল'বলৈ ক'লে, গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আত পৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবেও নহি সমান। কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকসাৰ কৰি ধৰা। যে কৃষ্ণৰ গুণ নাম হে হ'ল অনুপম ধৰ্ম, যাক আমি কাৰো লগত তুলনা কৰিব নোৱাৰো। কৃষ্ণ গুণনাম ধৰ্ম অনুপম আত পৰে নাহি আন, ইয়াৰ বাহিৰে বেলেগ একো নাই বুলি কৈছে। সেই বেলেগখিনিৰ বিষয়ে প্ৰকাশ কৰিলে যে কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবেও নহি সমান। এতিয়া সেইবিলাক যেতিয়া সমান নহয়, সেইকাৰণে গুৰুজনাই ক'লে যে আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা। এতিয়া ভাগৱত দৰ্শন বা ভাগৱত ধৰ্মৰ মূল বিষয়বস্তু হ'ল কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিলেহে জীৱ এই সংসাৰৰ পৰা তৰিব পাৰিব। সেইকাৰণে কৃপালু গুৰুজন বস্তু সেই নিয়ম আমি কলিৰ মনুষ্য তৰণৰ উপায় হিচাপে প্ৰকাশ কৰিলে। সাধু সংগে কৰ্ণে মুখে ৰৌক তজু নাম, সমজাৰ লোকে ডাকি বোলা ৰাম ৰাম। সেই সভাসদবৰ্গ তোমৰা সমস্ত জনাই যিহেতু সাধু সংগত অৱগাহন কৰি আছা, সেইকাৰণে সমস্ত জনাৰে কল্যাণ সাধনৰ অৰ্থে এক নাম আশ্ৰয় কৰা, সেয়া হ'ল ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম, জগত প্ৰসিদ্ধ নামত তোমালোকে অৱগাহন কৰা।
সেৱা ভাগ নিবেদন কৰা এইবুলি গুৰুজনায়ো ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে আৰু আমিও সমস্ত জনাৰ প্ৰতি এই উপদেশ প্ৰদান কৰিছে। তাৰ পাছতে মানৱ যোনি প্ৰাপ্তি ৰূপ তামসিক গতি বৰ্ণনা, যে এটি জীৱ আত্মাই মনুষ্য শৰীৰত প্ৰৱেশ কৰিলে সেই গৰ্ভ অৱস্থাত কেনেকৈ তামসিক গতিৰ বাবে আহিব লগা হয়। অৰ্থাৎ আমাৰ যে বাক্য এষাৰ আছে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই যে আমাৰ গাঁৱলীয়া এটা বাক্য আমি সকলোৱে ব্যৱহাৰ কৰোঁ, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই ব্যৱস্থাটো বৰ্তমান গুৰুজনে শাস্ত্ৰসন্মতে প্ৰকাশ কৰিছে যে মানৱ যোনি প্ৰাপ্তি, মনুষ্য শৰীৰত জীৱ আত্মাটো প্ৰৱেশ কৰিবৰ বাবে পিতৃ শিৰৰ পৰা মাতৃ গৰ্ভত প্ৰৱেশ কৰি কেনেকৈ মাতৃ গৰ্ভৰ পৰা 10 মাহ 10 দিনৰ অন্তত আকৌ এই সংসাৰলৈ আহি এই সংসাৰখনত কি হ'ব, কেনেকুৱা গতি লাভ কৰিব, তাৰ বিষয়বস্তুটো গৰ্ভ অৱস্থাতেই গঠন হয় বুলি সিদ্ধান্ত দিছে। সেইকাৰণে প্ৰাপ্তিৰূপ যোনি প্ৰাপ্তিৰ ৰূপ তামসিক গতি বৰ্ণনা, যে ডাঙৰ হৈ কি হ'ব সেই বিষয়বস্তুটো গৰ্ভতেই লাভ কৰিব লগা হয়। এতিয়া কাৰ কাৰণে হয়? দেউতাকৰ কাৰণে হয়নে, মাকৰ কাৰণে হয়নে, নে নিজৰ আগৰ পূৰ্বজন্মৰ অৱস্থাৰ কাৰণে মাতৃগৰ্ভত প্ৰৱেশ কৰোঁতে সেই কষ্টখিনি খাব লগা হয়? এই কথাখিনি সুন্দৰভাৱে আমাক দুলৰী চন্দ্ৰভাগীয়ে প্ৰকাশ কৰিছে। কপিল বদতি শুনিও মানবী, জীৱৰ নিকাৰজত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই, প্ৰৱেশয়ো দৰত। কপিল বদতি, বদতি মানে কৈ থকা, কপিল প্ৰভুৱে কৈ আছে শুনিও মানবী, সেই মাতৃ দেৱহূতি তুমি শুনাচোন, জীৱৰ নিকাৰজত, জীৱবিলাকে কেনেকৈ দুখ কষ্ট ভোগ কৰিব লগা হয়, কিয় ভোগ কৰিব লগা হয়, এই কথাখিনি তোমাৰ আগত আমি প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ, তুমি শুনা মা। কৰ্মৰ ইচ্ছা প্ৰকাশ কৰি যেতিয়া জীৱই শৰীৰত প্ৰৱেশ কৰিবলৈ বিচাৰে, তেতিয়া নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যায়, স্ত্ৰীৰ শুনিতে একেলগ হুয়া উদৰত লৱে ঠাই। যেতিয়া পুৰুষ আৰু প্ৰকৃতি মিলন হয় আৰু সেই মিলনৰ সময় সংগমত যেতিয়া ৰক্ত সহিতে ৰস ৰূপে মাতৃৰ গৰ্ভত গৈ প্ৰৱেশ কৰে, প্ৰৱেশ কৰাৰ লগে লগে একৰাত্ৰ ভুইলে দুই লগ হৈ, বৰ্তুল পানচ ৰাত্ৰত, দশম দিনত কঠিন হয়, বদৰী ফলৰ মত। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় প্ৰথম দিনটোত লগ হৈ বৰ্তুল পাঞ্চ ৰাত্ৰত, 5 নম্বৰ দিনটোত এটা বাটলু গুটিৰ সমান হয় বা বল গুটিৰ সমান হয়। তাৰ পাছত 10ম দিনত কঠিন হয় বদৰী ফলৰ মদ, 10 নম্বৰ দিনটোত বগৰী ফলটোৰ সমান ডাঙৰ হয়। বলগুটি বা বাটলু গুটিৰ আকাৰটো যিমান 5 দিনত সিমান হয়, আৰু 10 নম্বৰ দিনটোত সেই একেটা বস্তুৱে বগৰী ফলটোৰ সমান আকাৰটো ডাঙৰ হয়। তাৰ পাছত এৰাম পাছে 2 মাহে হিৰ বাহু আদি, ভিন্ন হুৱে অংগ
লিংগ ছয় তৃতীয় মাসত লোমবাদিনস চিহ্ন লিংগ উপজয় 2 নম্বৰ মাহটোত মাতৃগৰ্ভত সেই বস্তুটো শিৰ আৰু বাহুৰ জন্ম হয় মানে এটা শিশুলে ৰূপান্তৰিত হয় হি পুংলিংগ নে স্ত্ৰীলিংগ অৰ্থাৎ ল'ৰা হ'ব নে এতিয়া ছোৱালী হ'ব সেই সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব তাৰ উত্তৰটো কেতিয়া ওলাব তৃতীয় মাহত ওলাব অৰ্থাৎ 3 নম্বৰ মাহটোতহে তাৰ প্ৰকাশ ঘটিব ল'ৰা নে ছোৱালী কেনেকৈ 3 নম্বৰ মাহটোত লোম আদি নখ চিহ্ন লিংগ উপজয় নোম হয় নখ হয় আৰু লিংগটো স্থাপন হয় যোগ হয় এতিয়া সেই কাৰণে ডাক্তৰৰ ওচৰলৈ যেতিয়া এগৰাকী গৰ্ভৱতী মাতৃ যায় পৰীক্ষা কৰাবলৈ তেতিয়া ডাক্তৰে এখন আল্ট্ৰাসাউণ্ড কৰে 3 নম্বৰ মাহত আৰু সেই আল্ট্ৰাসাউণ্ডখন কৰাৰ পাছত ডাক্তৰে কৈ দিব পাৰে ল'ৰা হ'ব নে ছোৱালী হ'ব কাৰণ 3 নম্বৰ মাহত লিংগ যোগ হয় এতিয়া সেই গৰ্ভস্থ সন্তান পুংলিংগ নে স্ত্ৰীলিংগ এই কথাটো শাস্ত্ৰসন্মতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে তাৰ পাছত 4 মাহে মিলি 7 ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত 4 নম্বৰ মাহটোত 7 ধাতুৰ যোগ হয় তাৰ পাছত 5 নম্বৰ মাহটোত ভোক লাগে আৰু পিয়াহ লাগে কাৰণ 7 ধাতু হলেহে এটি জীৱৰ ভোক আৰু পিয়াহৰ প্ৰয়োজনটো অনুভৱ হয় তে 5 নম্বৰ মাহটোত কি কৰে বাৰু আমাৰ সমাজ ব্যৱস্থাত আইসকলে এটা সুন্দৰ ব্যৱস্থা পালন কৰে হেতু হল গৰ্ভৱতী মাতৃগৰাকীক পঞ্চ অমৃত খুৱায় নে বাৰু আইসকলক পঞ্চ অমৃত এই পঞ্চ অমৃত যে কেৱল 5 মাহতে খুৱায় 4 মাহত নুখুৱায় 6 নম্বৰ মাহতো নুখুৱায় মূল কাৰণটো এইটোৱে কাৰণ 5 নম্বৰ মাহতে গৰ্ভস্থ সন্তানটোৰ ভোক লগাটো জন্ম হয় আৰু পিয়াহ লগাটোৰ জন্ম হয় সেইকাৰণে 5 নম্বৰ মাহত সেই গৰ্ভস্থ সন্তানক পিতৃ মাতৃ বংশ পৰিয়াল ককাই ভাই এক সুন্দৰ শাস্ত্ৰসন্মত ব্যৱস্থাৰে আপ্যায়ন কৰে গৰ্ভস্থ সন্তানক সেইকাৰণে 5 নম্বৰ মাহটোত পঞ্চ অমৃত খোৱাৰ এটা ব্যৱস্থা শাস্ত্ৰসন্মতে সমাজত পালন কৰে কিন্তু বহু বাপ আই এইটো পালন নকৰাকেও আহিছে কিন্তু বহু বাপ আই আকৌ কি কৰে যে পঞ্চ অমৃত শাস্ত্ৰসন্মতে খোৱাৰ পাছত বা খোৱাবৰ কাৰণে মাতৃ ঘৰলৈ যাব লগা হয় অৰ্থাৎ বুঢ়াৰীগৰাকীক মাকৰ ঘৰলৈ পঠিয়াই দিয়ে এই কথাটো কিন্তু শাস্ত্ৰত নাই লিখা যে পঞ্চ অমৃত মাকৰ ঘৰত খাবনে স্বামীৰ ঘৰত খাব এই কথাটো কিন্তু শাস্ত্ৰত নাই লিখা তথাপিতো আমাৰ সমাজ ব্যৱস্থাত পঞ্চ অমৃত খুৱাবলৈ মাকৰ ঘৰলৈ পঠিয়াই দিয়ে মাকৰ ঘৰলৈ পঠিয়াবৰ কোনো প্ৰয়োজন নাই যে শাহুৱাই শহুৰ দেউতাই সেই বিয়নী সৈতে লগ লাগি একেলগে একেখন ঘৰতে পঞ্চ অমৃত খুৱাব পাৰে কিন্তু সেই পঞ্চ অমৃত আকৌ সমাজ ব্যৱস্থাত বিভিন্ন ধৰণে থাকে আপোনালোকে জানে তাৰ পাছত ৰাতিলে কি কৰে মাছ মাংসৰে আকৌ সিদ্ধমুঠি গ্ৰহণ কৰে এইবিলাক অনিয়ম হৈ থাকে যে শাস্ত্ৰসন্মতে ঘিউ মৌ আদি যি পঞ্চ অমৃতৰ ব্যৱস্থা এইটো খোৱাৰ পাছত আকৌ ৰাতিলে বাকীখিনি ব্যৱস্থাও পালন কৰে গতিকে সেইখিনিতে আমাৰ অপৰাধটো লাগি থাকে গতিকে শাস্ত্ৰই কৈছে যে পঞ্চ অমৃত শুদ্ধ সাত্বিক ভাৱেৰে আমি দেৱ শিশুক গ্ৰহণ কৰাব লাগিব যদি আমি দেৱ শিশুক শুদ্ধ সাত্বিক ভাৱেৰে গ্ৰহণ নকৰোঁ বা গ্ৰহণ কৰোৱাৰ ক্ষেত্ৰত পিতৃজনে যদি অকণমান অৱহেলা কৰে যদি শহুৰ দেউতা শাহুৱাই যদি সেইখিনিৰ পৰা অকণমান অৱহেলা কৰে বা জন্মদাত্ৰী মাতৃ আৰু পিতৃয়ে যদি সেই ব্যৱস্থাটো পালন কৰাৰ ক্ষেত্ৰত শাস্ত্ৰসন্মতে পালন নকৰে তেতিয়াও সেই সন্তানটোৱে সেই গৰ্ভতেই সেই ফলটো লৈ অহাৰ কাৰণে পিতৃ মাতৃ অপৰাধৰ ফলটো গৰ্ভতে সন্তানটোৱে ভোগ কৰাৰ কাৰণে এই পৃথিৱীত আহি বাকী ব্যৱস্থাখিনি পদে আমাক ক'ব চাৰি মাহ মিলি
সাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয়মাহ ভৈলে জাল যে নচৰ্মে অবেৰয় তাৰয় অংগত এৰা মাটিৰ দক্ষিণ উদৰত ভমে ক্ষণে যুগ সম যায় অজেনমতে তৈতে বালক বাহয় ও তাৰ কথা শুনাৱা এৰাম অপ্ৰায়ণী নামে নাৰী গোট তাৰ নাৰীত হৈ আছে বধ স্ত্ৰীৰ আগত সেহি মত শীত নাৰীৰ আছে সম্বন্ধ সেহি পথে যায় অৰ্ণপান ৰস মাটিয়ে যত ভুঞ্জয় তাত হনতে সিটো সৱালৰ দেহ প্ৰতিক্ষণে ব্ৰাহি যায় কৃষ্ণ কৃষ্ণ তাৰ পাছত 6 নম্বৰ মাহত ভৰি দিয়ে সেই 6 নম্বৰ মাহত ভৰি দিয়াৰ লগে লগে গৰ্ভত শিশুটিক আৱৰি এখন জালৰ সৃষ্টি হয় তাৰ পাছত এখন ছাল হয় তাৰ পাছত মাতৃগৰাকীৰ দক্ষিণ দিশত সেই শিশুটিয়ে অৱস্থান কৰে আৰু ক্ষণে যুগ সম যায় দক্ষিণ মানে সোঁফাল তাৰ পাছত যেনমতে তৈতে বালক বাঢ়য় তাৰ কথা শুনা আয় এনেকৈ মাতৃগৰ্ভত একলা দুকলাকৈ কেনেকৈ আত্মা স্বৰূপ জীৱতত্ব এটা শৰীৰৰ মাজত প্ৰৱেশ কৰি কেনেকৈ ডাঙৰ হৈ গৈ থাকে আকাৰটো বৃদ্ধি হৈ গৈ থাকে সেই মা তুমি শুনাচোন আপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত হৈ আছে বন্ধ স্ত্ৰীৰ আগত সেহি মত সিটো নাৰীৰ আছে সম্বন্ধ আমাৰ শৰীৰটোত ৭২,০০০ নাৰী আছে সেই ৭২,০০০ এই যি হীৰা উপহীৰা বুলি কোৱা হয় এনেকৈ ৭২,০০০ নাৰী আছে সেই ৭২,০০০ ডাল নাৰীৰ ভিতৰত ইংগলা পিংগলা সুষুম্না আৰু আপ্যায়নী এই আপ্যায়নী নাৰীডালৰ কাম হ'ল যে এগৰাকী মাতৃ গৰ্ভত থকা গৰ্ভস্থ সন্তানটোৱে নিজে উশাহ ল'ব নোৱাৰে শৰীৰটোৰ নিজে খাব নোৱাৰে গৰ্ভত থাকোঁতে কেনেকৈ খায় মাতৃয়ে যিখিনি আহাৰ খায় মাতৃৰ মুখেৰে আৰু সেই আহাৰখিনি ৰস ৰূপে গৰ্ভস্থ সন্তানটোৱে গ্ৰহণ কৰে এডাল নাৰীৰ জৰিয়তে সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী ৭২,০০০ নাৰীৰ ভিতৰত এডাল নাৰীৰ নাম হ'ল আপ্যায়নী নাৰী ৭২,০০০ নাৰীৰ ভিতৰত আপ্যায়নী নামৰ নাৰীডালৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৱে মাতৃয়ে খোৱা আহাৰটো ৰসৰূপে খাব পাৰে মাতৃয়ে যেনেকৈ উশাহ লয় সেই নাৰীডালৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৱে উশাহ লয় এতিয়া আমিও তেনেকৈ মাতৃ গৰ্ভৰ পৰা আহিছোঁ এখন সংসাৰলৈ তাৰমানে আমিও সেইটো অৱস্থাৰ মাজতে আছোঁ এতিয়া সেই আপ্যায়নী নাৰীডাল আমাৰ যে সকলোৰে চিনাকি যেতিয়া গৰ্ভস্থ সন্তানটো মাতৃ গৰ্ভৰ পৰা মাতৃ যোনিদাৰেদি বাহিৰলৈ আহে বা অপাৰেশ্যন কৰি হ'লেও মাতৃ গৰ্ভৰ পৰা বাহিৰ কৰি অনা হয়
তেতিয়া ডাক্তৰে যিডাল নাৰী কাটি দিয়ে মাতৃৰ লগত সংযোগ বিচ্ছিন্ন কৰি দিয়ে সেই নাৰীডালৰ নামেই হ'ল আপ্যায়নী নাৰী আৰু সেই নাৰীডাল হৰিলেহে আমাৰ সমাজ ব্যৱস্থাত চুৱাটো গ'ল বুলি কয় সেইটো আমাৰ ব্যৱস্থা কিছু কিছু আছে এনেকৈ গতিকে বৰ্তমান পদবন্ধে কৈছে যে সেই মা দেৱহূতি আপ্যায়নী নামে নাৰীৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৱে খাব পাৰে গৰ্ভস্থ সন্তানে উশাহ নিশাহ ল'ব পাৰে তে সেই পথে যায় অন্ন পানৰ ৰস মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় এনেকৈয়ে মাতৃয়ে খোৱা আহাৰ ৰসৰূপে গৰ্ভস্থ সন্তানে আপ্যায়নী নাৰীৰ জৰিয়তে পান কৰি একলা দুকলাকৈ সেই শিশু দেহটো লাহে লাহে ডাঙৰ হৈ হৈ গৈ থাকে ইৰাম গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কটাৰ দুখ হুৱে যে নমত এনেকৈ প্ৰতি মুহূৰ্ততে যেতিয়া গৰ্ভত শৰীৰটো বাঢ়ি যায় তেতিয়া দুইটাৰে কষ্ট হয় দুইটা মানে মাতৃগৰাকীৰো কষ্ট হয় সন্তানটোও কষ্ট হয় কেনেকৈ কষ্ট হয় যে সৰু এটা কোঠা সেই সৰু কোঠাটোত ডাঙৰ হ'বলৈ যোৱাৰ বাবে সৰু সেই শিশুৰূপী শৰীৰটোৱে সৰু কোঠাটো ডাঙৰ কৰিবলৈ যাওঁতে মাতৃৰ শৰীৰটোৱে কষ্ট পায় যদি মাতৃৰ শৰীৰটোৰ সৰু কোঠাটো ডাঙৰ কৰা নাযায় তেতিয়া গৰ্ভস্থ শিশুটোৱে বাঢ়িবলৈ কষ্ট পায় গতিকে এনেধৰণে মাতৃও কষ্ট পাব লগা হয় আৰু গৰ্ভস্থ সন্তানটোৱেও কষ্ট পাব লগা হয় গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত মাতৃগৰাকীৰো বিষ অনুভৱ হয় যেন এই মুহূৰ্ততে মৰি থাকিম আকৌ গৰ্ভস্থ সন্তানটোৱেও সৰু কোঠাটোত সোমাই থকাৰ কাৰণে উশাহ নিশাহ ল'বলৈ কষ্ট হৈ তাৰো এই মুহূৰ্ততে যেন প্ৰাণ যায় যায় এনে অৱস্থা আহি পৰে তথাপিতো দুখীয়া জীৱৰ শুনিও আৰু দুখ হুৱে যেনমত এনেকৈ কেনে ধৰণে দুখ পাব লগা হয় সেই দুখীয়া জীৱৰ কাহিনী দুখীয়া জীৱৰ ব্যৱস্থা তোমাৰ আগত আমি ক'বলৈ আগবাঢ়িছোঁ মাতৃ তুমি শুনা এই ৰামে জ্বলা টেঙা লুন খাৰ আদি কৰি মাৱে খাই যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যাই সেহি মত স্বাভাৱিকতে গৰ্ভৱতী মাতৃগৰাকীৰ আহাৰবিলাক কেনেকুৱা হয় তাৰো এটা পৰিচয় কৰাই দিলে খুব জ্বলা খাবলৈ মন যায় খুব টেঙা খাবলৈ মন যায় খুব খাৰ লোন খাবলৈ মন যায় মাছ মাংসৰ সহিতে গতিকে এইবিলাক জ্বলা টেঙা লোন খাৰ আদি কৰি মাতৃয়ে যিমানবিলাক খায় সেইবিলাকৰ ৰস ৰূপে গৰ্ভস্থ সন্তানটোৱে যেতিয়া গ্ৰহণ কৰে তেতিয়া গৰ্ভত সেই সন্তানটো ঘনে ঘনে মূৰ্ছা যায় দুখটো সন্তানটো নে মাতৃগৰাকী মাতৃয়েহে খায় এতিয়া মাতৃয়ে খাবলৈ বিচাৰোঁতে যতনাই কোনে দিয়ে গৰ্ভৱতীগৰাকীয়েতো নিজে দোকানৰ পৰা আনিব নোৱাৰে কোনে আনি দিয়ে এতিয়া স্বামীজনে তাৰমানে সেই দুখটোৰ বাবে তিনিওজন সমানে জগৰীয়া পিতৃও জগৰীয়া মাতৃও জগৰীয়া আকৌ সেই গৰ্ভস্থ সন্তানটোৱে পূৰ্বজন্মত যদি তেনেকুৱা কিবা এটা অপৰাধ কৰি আছিলে তেতিয়াহ'লে সেই অপৰাধৰ বাবে এনেকুৱা এগৰাকী ব্যভিচাৰিণী মাতৃ আৰু এনেকুৱা এজন ব্যভিচাৰ পিতৃৰ সংগমৰ ফলতহে সেইখন গৃহত আহি জন্ম গ্ৰহণ কৰিব লগা হয় যদি সকলো শুদ্ধ সাত্বিকভাৱে থাকে তেতিয়াহ'লে ঈশ্বৰৰ কৃপাত সুন্দৰভাৱে সেই ব্যৱস্থাটো পালন হয় বৰ্তমান পদবন্ধে ক'লে আমাৰ মাতৃৰ আহাৰৰ কথা ক'লে
আৰু সেই আহাৰটো যদি পিতৃয়ে যোগাৰ কৰি দিয়ে তেতিয়া পিতৃও সমানে সমানে দুখৰ ভাগিদাৰ হয় বুলি সিদ্ধান্ত দিছে। এতিয়া ইয়াৰ পাছত পদে কি ক'ব বাপে আগবঢ়াই দিব, আমি পুনৰ পদৰ মাজলৈ আগবাঢ়ি হাত ভৰি গল শৰ্মে বেৰি আছে, ক্ৰুখিত পৰি আশ্ৰয়, কিঞ্চিতে কুঅংগ লৰিতে নপাৰে, ও বাখাৰ চত কনয়, পূৰ্ব কৰ্ম বসে সতেক জন্মৰ, লোভিয়া মনে স্মৰণ, ও নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি, ও ফুকাৰয় ঘনে ঘন, এৰাম হাত মাহনেতে বুধক লভয়া লোভিয়া, অভয়ত দেহা কাম্প, প্ৰসূতি বায়ুৱে নিমৃতে একত্ৰে, ও থাকিবা কন পাৰয়, এৰাম গৰ্ভবাসহনেতে পুনু ভয় হুয়া, কীতাঞ্জলি কৰি হাত, ঈশ্বৰক জীৱে কৰোণা বচনে, ও কৰয় স্তুতি তথাতে, এৰাম জীৱ নিগদতি জগত ৰাখিতে, অসিতু প্ৰভু কৃপা ময়, লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি, অধৰায় অৱতাৰ ছয়, হে ৰাম হে ভগৱানতে মই অধমক দিলাইতো দুখ গতি, সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি, ৰাম জুনু বোলা যত শৰণ লয়, তাতে কৰি কিবা ভেদ, ভগৱান তখ সেৱ মই পুনু সেৱক, লৈও এহি পৰিছেদ, এৰাম মাটিৰ গৰ্ভত পৰি আছো মই, দণ্ডে যুগ সমজাই, তাত থাকন্তেও যাৰ দুখ নাই, প্ৰণামো তাহাৰ পাও, পঞ্চভূত দেহে পৰি আছো মই, বন্দী হুয়া চিৰ কাল, ইটো দেহে যাক বান্ধিবে নপাৰে, প্ৰণামো হেন কি পাল, ৰাম যদি বোলাইতো অজ্ঞান বন্ধন, জ্ঞানতে সে নিৰ্বৰ্তয়, ঐ ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে, ইহাক কিবা লাগ,
ৰামি পুনু কুচিত আশংকাৰ শুনা উত্তৰ কহো বুজাই ও যাহাৰ মায়াত জ্ঞান নষ্ট হুয়া জীৱে মহাক্লেশ পায় হে ৰাম হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তিয়া মাৰ ঐটো জীৱগণে নিজ স্বৰূপক অলভিবে কয়া পুনাৰ ৰাম আতেখে কৃষ্ণক সেবি বাক লাগে তেবেখে কিপাহু কৃষ্ণ কি পাবিনে জ্ঞাননো পূজয় ও কহিলু কৰি নয়